আৰু মই এপি মেম্বাৰ নিৰ্বাচিত হৈছোঁ। কোন দলৰ পৰা? দলৰ নহয়, মই নিৰ্দলীয় হিচাপে। আপুনি কিমান ভোট লাভ কৰিলে? 648টা ভোটত জয়ী হৈছোঁ। মুঠ কিমান ভোটটো মোৰ ডাটাটো নাই, এতিয়া আহিব। 648টা ভোট বুলি মোক ভিতৰত ক'লে। 648টা ভোট কেনেকুৱা এতিয়া ইমান জয় জয়কাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ, তাৰ মাজত আপুনি নিৰ্দলীয় হিচাপে জয়লাভ কৰিছে। ইয়াৰ কৃতিত্ব আপুনি কাক দিব? ইয়াৰ কৃতিত্ব মোৰ ৰাইজক দিম। ৰাইজে আমাৰ হেৰি কৰিছে, দলৰ বাকী বিশ্বাস কৰা নাই। মানে কি বিজেপি যদি দিলেহেঁতেন, বিজেপি চিটটো যদি বিজেপিক দিলেহেঁতেন, তাত তেতিয়া বিজেপি জিকিলে হয়। তাত দিলে SBৰ লগত এলায়েন্স হ'ল, SBক দিলে চিটটো, সেইকাৰণে SB হাৰিলে। কংগ্ৰেছ আহিছে। আপোনাৰ কাৰ লগত কণ্টেষ্ট হ'ল? মোৰ কংগ্ৰেছৰ লগত হ'ল। কংগ্ৰেছৰ কংগ্ৰেছৰ প্ৰাৰ্থীটো। এতিয়া সমষ্টিটোক লৈ পেলাই বা আপোনাৰ পঞ্চায়তখন লৈ পেলাই সপোন কেনেকুৱা? সপোন যি আধৰুৱা কাম থাকি গৈছে, সেইখিনি কৰিবলৈ চেষ্টা কৰিম। নতুন কিবা আপুনি পৰৱৰ্তী সময়ত বিজেপিলৈ যোৱাৰ কিবা চান্স আছে নেকি? যদি দলে বিচাৰে কোনোবা, তেতিয়া যাবই লাগিব। আগতে আপুনি বিজেপিৰে হয়, মানে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় মানে আমাৰ পঞ্চায়ত আমাৰ বিচাৰিলে আপুনি বিজেপিলৈকে যাব? বিচাৰিলে যাম। আপোনাৰ কিবা নতুন পৰিকল্পনা আছে ভৱিষ্যতে? নতুন পৰিকল্পনা যিখিনি ৰাইজৰ যিমানখিনি কাম আমি কৰিব পাৰোঁ ৰাইজৰ কাৰণে, আমি গোটেইখিনি সহায় কৰি যাম, সেইখিনি আৰু।